বৰপেটাৰত আঞ্চলিক বন বিভাগৰ অভিযানত নিশা লক্ষাধিক টকাৰ মূল্যৱান কাঠ জব্দ। বৰপেটাৰত আঞ্চলিক বন বিভাগৰ অভিযানত বন বিভাগৰ টহলদাৰী দল এটাই বিলাসীপাৰাৰ পৰা মূল্যৱান কাঠ জব্দ কৰে বৰপেটাৰত আঞ্চলিক বন বিভাগে। AS15C1232 নম্বৰৰ DI বাহনত মূল্যৱান কাঠ কঢ়িয়াই অনা বাহনখন জব্দ কৰে যদিও DI বাহনৰ চালকজনে পলায়ন কৰে। ইতিমধ্যে খৈৰাবাৰী বন বিষয়া দলে কাঠসহ বাহনখন বৰপেটাৰত আঞ্চলিক বন বিষয়া কাৰ্যালয়ত চমজাই দিয়ে। বৰপেটাৰত আঞ্চলিক বন বিভাগৰ পৰা জানিব দিয়া মতে লক্ষাধিক টকাৰ কাঠ আছে যদিও এতিয়াও কাঠখিনি চিনাক্ত কৰিব পৰা নাই বৰপেটাৰত আঞ্চলিক বন বিভাগে। নিউজ ডেস্ক ৰিপৰ্ট P24 নিউজ। টহলদাৰী কৰি আমি প্ৰত্যেক দিনে আমি টহলদাৰী কৰোঁ। আজিও টহলদাৰী কৰি আমি মৰিয়াজাৰ ফজলপুৰ চাৰিআলিত এখন DI আহিছিল। DIখন আমি ছিগনেল দিওঁ, ছিগনেল দিওঁতে DI ড্ৰাইভাৰে DIখন এৰি পলাই গুচি যায়। তাৰপিছত গাড়ীখনত কাঠ আছে, লক্ষাধিক চালানবিহীন লক্ষাধিক টকাৰ কাঠ আছে, কিন্তু কাঠটো কি কাঠ মই ধৰিব পৰা নাই এতিয়ালৈকে। চালক পলাইছে, চালক পলাই এইটো খৈৰাবাৰী খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত। আমি এতিয়া জমা দিছোঁ আঞ্চলিক বন কাৰ্যালয় বৰপেটাৰত, ইয়াত জমা দিছোঁ। আমাৰ টহলদাৰী চলি থাকে, সদায় চলি থাকে। এইটো বেআইনীভাৱে আনিছে, কাগজ পত্ৰ একো নাই, বেআইনীভাৱে আনিছে। চয়িং মাল ইয়াতো অবৈধ বহুত মিল আছে এনেধৰণৰ, তাৰ অভিযান চলাই নেকি? অভিযান চলি আছে। আজি আনিছে এটা মিল, অভিযান চলি আছে আৰু চলি থাকিব। উত্তৰ অঞ্চলৰ পৰা আহিছিল, এইটো উত্তৰ অঞ্চলৰ পৰা আহিছে না ক'ৰ পৰা আহিছে নাজানো, কাৰণ ড্ৰাইভাৰ পলাই গ'লতো। তদন্ত কৰিলে আমি গম পোৱা যাব ক'ৰ পৰা আহিছে।